আনপিনে গুৱাহাটী মহানগৰীৰ ফাঁচী বজাৰত দিন দুপৰতেই মহিলা চোৰৰ তাণ্ডৱ। এজন লোকৰ পৰা ৭০,০০০ টকালৈ পলায়নৰ চেষ্টা, ৰাইজৰ সহযোগত উদ্ধাৰ হ'ল টকাখিনি। আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে মহিলাগৰাকী। গুৱাহাটী মহানগৰীত দিন দুপৰতেই মহিলা চোৰৰ তাণ্ডৱ, মহিলা চোৰৰ উপদ্ৰৱ। ফাঁচী বজাৰত এই ঘটনা সংঘটিত হৈছে। এজন লোকৰ পৰা ৭০,০০০ টকালৈ পলায়নৰ চেষ্টা কৰিছিল মহিলাগৰাকীয়ে। সেই সময়তেই ৰাইজৰ ৰুখত পৰে মহিলাগৰাকী। আৰক্ষীয়ে ইতিমধ্যে মহিলাগৰাকীক আটক কৰিছে। দৃশ্যাংশই মুহূৰ্তত দেখুৱাইছো। গুৱাহাটীৰ ফাঁচী বজাৰত দিন দুপৰতেই সংঘটিত হৈছে এই ঘটনা। দিন দুপৰতেই মহিলা চোৰৰ উপদ্ৰৱ, ৭০,০০০ টকালৈ উধাও হ'বলৈ চেষ্টা কৰোঁতেই ৰাইজৰ ৰুখত পৰে এগৰাকী মহিলা। মহিলাগৰাকীয়ে ৭০,০০০ টকালৈ উধাও হ'বলৈ চেষ্টা কৰিছিল, কিন্তু ৰাজ্যৰ সহযোগত মহিলাগৰাকীৰ লগতে টকাখিনি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। আৰক্ষীয়ে ইতিমধ্যে মহিলাগৰাকীক আটক কৰিছে। চাওক, এই মানুহজনৰ ৭০,০০০ টকা চুৰি কৰি লৈ গ'ল। পিছত সেইজনে দৌৰি ৰাখিছিলে এজনক, পিছত বাকীকেইটা আহিল, আহি ক'ত পইচা নিয়া নাই। পিছত ৰাস্তাত পইচাটো পালে এজনে, ভিডিঅ'ত দেখা পালে আগত ৭০,০০০ টকা মানুহজন